ৰাজ্যত পুনৰ নিৰুদ্দেশৰ ঘটনা এইবাৰ নিৰুদ্দেশ হল এজন 7 বছৰীয়া পুত্ৰ সন্তানৰ মাতৃ উদালগুৰি জিলাৰ টংলাৰ ঘূৰ্ণীঘাটত বোৱাৰী নিৰুদ্দেশৰ ঘটনা নিখোজ হল এজন 7 বছৰীয়া পুত্ৰ সন্তানৰ মাতৃ নিখোজ নয়নমণি ৰাভাৰ পত্নী উপমা ৰাভা ঘটনা 7 এপ্ৰিলৰ ঘটনাৰ সময়ত স্বামী গৃহত নথকাৰ সুযোগ বুজি বোৱাৰী নিখোজ হোৱাৰ অভিযোগ পৰিয়ালৰ পক্ষৰ দাবী ঘটনাটো কেৱল নিখোজ নহয় আৰু আৰত আছে অবৈধ প্ৰেম কাহিনী স্বামীৰ স্পষ্ট অভিযোগ মোৰ পত্নীৰ অন্য পুৰুষৰ সৈতে গোপন সম্পৰ্ক আছিল স্বামী নয়নমণি ৰাভাই ঘটনাটো সন্দৰ্ভত লিখিত এজাহাৰ দাখিল কৰিছে টংলা আৰক্ষীৰ ওচৰত পৰিয়ালৰ স্বামীৰ আহ্বান সুকলমে ঘূৰি আহক উপমা ৰাভা আৰু তেওঁৰ পুত্ৰ মোৰ নাম নয়নমণি ৰাভা মোৰ গাঁও ঘূৰ্ণীঘাট থানা টংলা মই ক'ব বিচাৰিছো যে যোৱা 7 তাৰিখৰ পৰা মোৰ পত্নী নিৰুদ্দেশ হৈ আছে ঘৰৰ পৰা নাই গতিকে কি নাম আপোনাৰ পত্নীৰ মোৰ পত্নীৰ উপমা ৰাভা লগতে বাবুজনো নাই আপোনাৰ ল'ৰা সন্তান আছে হয় কিমান বছৰ 7 বছৰ ৰানিং তাৰ পিছত কি সন্দেহ কৰিছে আপুনি এতিয়া মোৰ সন্দেহ বাপন দে বুলি কোৱা মানুহ এজনৰ লগত আজি 2-3 দিন মই মানে গম পাইছিলো ধৰ কথা পাতি থকা ভিডিঅ' কলিঙো কৰি আছিল তেনেকে গম পাই ফেলে মই ধৰ একো কোৱা নাছিলো তাইক অলপ মাফ কৰিও দিছিলো যে মানুহৰ লগ বুলিও ধৰ কথা পাতিব পাৰে তেনেকুৱা ধৰণৰ তাৰ পিছত মই যোৱা 7 তাৰিখে কোৰ নিবাসী বাপন দে ৰূপাঘাটৰ নিবাসী আপুনি তেখেতে মানে যোগাযোগ কৰিছিল আগত মানে এবাৰ কৈছিলো যে এনেকা তেনেকুৱা কথা কিয় কথা পাতি থাকে আপুনি এনেকে বুলি ফেলে তাৰ পিছতো মানে সি ধৰ কথা পাতিয়ে থাকে তাৰ পিছতে মই গুৰুত্ব নাই যোৱা 7 তাৰিখে মই মানে পানী গাড়ী চলাওতো মই পানীৰ ব্যৱসায়ৰ লগত জড়িত আছো গতিকে মই যোৱা 7 তাৰিখে ঘৰলৈ মই ভাত খাবলৈ গৈছিলো দুপৰীয়া ঠিক 4টা মান বাজিব সেইদিনাখন অলপ দেৰি হৈছিলে এনে ধৰ 1:30 মান বজাত যাওঁ আমি সেইদিনাখন অলপ দেৰি হ'ল মোৰ পানী দিয়াত পানী অৰ্ডাৰ বহুত আছিলে তাৰ পিছত মানে গ'লো গৈ কেনে দেখিলো যে তাই ভিডিঅ' কলিং কৰি গৈছিলে ল'ৰাজনৰ লগত বাপন দে বুলি কয় তাৰ পিছতে মই মানে অলপ মোবাইলটো কাঢ়ি আনি পেলাই মই তাইক ক'লো যে কিয় এনেকুৱা ভুল কৰি থাকা বাৰে বাৰে এইটো ভুল কিয় কৰা বুলি পেলাই মই তাইক ক'লো তাইক কোৱাৰ পিছত তাই ধৰ মোক আকৌ মাফ খুজিছে আৰু ধৰ দ্বিতীয় দিন আৰু এনেকুৱা ভুল নকৰোঁ মোক হাতে ভৰিয়ে ধৰি কেনে মোক কৈছে আৰু নকৰোঁ এনেকুৱা ভুল মোৰ যি হ'ল বুলি পেলাই মই আকৌ মাফ কৰি দিলো যে যি হ'ল ঠিকে আছে তুমি কোন তাৰিখৰ পৰা নিৰুদ্দেশ হৈ আছে 7 তাৰিখৰ পৰা 7 তাৰিখৰ আপুনি টংলা থানাত এজাহাৰ দিছিলো কোন তাৰিখে 7 তাৰিখে দিছিলো টংলা থানা এজাহাৰ দিছিলো টংলা থানাই কোনো ধৰণৰ হেৰি কৰা নাই ভূমিকা পালন কৰা নাই গুৰুত্ব আৰোপ কৰা নাই গতিকে পুলিচক আপুনি আপোনাৰ পুত্ৰ বা ঘৈণী আপোনাৰ কইনাৰ ফটো দিছো পিছদিনা দিছো ফটো লৈ মাতিছে মোক পিছদিনা মই ফটো দিছো তাৰপিছতো কোনো ধৰণৰ ধৰ আজিলৈকে মই একো খবৰ পোৱা নাই আৰু এই যোনজন মানে মানুহৰ পৰা আপোনাৰ সন্দেহ উপজিছে বাপন দে বুলি তেখেতে ক'ত আছে এতিয়া তেখেতে বৰ্তমান ঘৰৰ পৰাও নাই ঘৰৰ পৰা মোক কল কৰিছিলে ঘৰত কৈছে কি মোক তেওঁ ঘৈণীয়েকে ফোন কৰিছিলে কৈছে কি এনেকুৱা তেনেকুৱা পূৰ্বতে তেওঁ কিছুমান এনেকুৱা ধৰণৰ চক্ৰৰ লগত জড়িত বুলি কথা কৈছে হয় মই শুনিছো টুকান কাটাৰ বোলে কোনোবা মহিলা এগৰাকীৰ লগতো ধৰ এনেকুৱা ধৰণৰ কৰিছে যে ধৰ কি কয় এইটো এই বেয়া ব্যৱসায়ৰ লগত জড়িত আছে বুলি মোৰ মানে অলপ সন্দেহ হয় আৰু নাম শ্ৰী দীপালী বৰুৱা মোৰ ঘৰ মঙলদৈত মেধিপাৰা তাৰপিছত আৰু মোৰ ছোৱালী নাতি আজি 7 তাৰিখৰ পৰা অপহৰণ হৈ আছে য'তে নাথাকক ছোৱালী আৰু নাতিৰ মানে উদ্ধাৰ হ'ব লাগে আৰু ধৰ তেওঁলোকে য'তে নাথাকক আহিব লাগে আমাৰ মানে টংলাত মই বিয়া দিছিলোঁ টংলা বৰাঘাটত যোৱাৰ ঘৰত নাহক বা আহক কথা নাই তেওঁলোকে দুজনে তাৰমানে নাতি আৰু ছোৱালী তাৰমানে আহিব লাগে তাৰমানে প্ৰশাসনৰ ওচৰতে তেওঁলোকে থিয় হওক আহি কথা নাই